চেঙাস্থিত ৰামানুজন একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ। নম্বৰ প্ৰাপ্তিৰ লগতে জ্ঞান প্ৰাপ্তিৰ অলংকাৰ গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে কৃতি ছাত্ৰী মধুস্মিতা বেজবৰুৱাই। বৰপেটা জিলাৰ চেঙাত 2024 বৰ্ষত স্থাপিত হৈছে বিজ্ঞান আৰু কলা শাখাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন একাডেমী। একাডেমীখনৰ প্ৰথম বৰ্ষৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হৈছে। পাঠদান আৰম্ভণি অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। 2022 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত পঞ্চম স্থান লাভ কৰা শুৱালকুছিৰ কৃতি ছাত্ৰী তথা কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী মধুস্মিতা বেজবৰুৱাই। কৃতি ছাত্ৰী মধুস্মিতা বেজবৰুৱাই কয় যে প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত নম্বৰৰ প্ৰয়োজন আছে, কিন্তু সেইটো আমাৰ মূল লক্ষ্য হ'ব নালাগে। জ্ঞান প্ৰাপ্তি আমাৰ মূল উদ্দেশ্য হ'ব লাগে। জ্ঞান প্ৰাপ্তি নহ'লে ভৱিষ্যত জীৱনত আমি বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব। নম্বৰৰ তালিকাখন আমি ভাল কৰিবই লাগিব। তাৰ লগতে যদি আমি জ্ঞান প্ৰাপ্তিৰ অলংকাৰ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে নম্বৰৰ তালিকাখন সোণত সুৱগা চৰিব। সভাৰ পূৰ্বে ফিতা কাটি নতুন শ্ৰেণীকোঠাৰ দুৱাৰ মুকলি কৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ নাথ পাঠকে। ইয়াৰ পাছতেই ৰামানুজন একাডেমীৰ অধ্যক্ষ ৰোহিণী কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে একাডেমীখনৰ পৰিচালন সঞ্চালক মহিবৰ ৰহমানে। একাডেমীখনৰ অধ্যক্ষ ৰোহিণী কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ নাথ পাঠক, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মানন্দ ঠাকুৰীয়া, কুকাৰপাৰ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মুকাদ্দেছ আলী আহমেদ, মাজিয়া হাইস্কুলৰ শৈক্ষিক তত্ত্বাৱধায়ক তথা সহকাৰী শিক্ষক মকিবুৰ ৰহমান, আবকাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হৰমজুদ্দিন আহমেদ, জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ ইউনুছ আলী, বিশিষ্ট সমাজসেৱক মকছেদ আলীকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে। বৰ্তমান সময়ত দেখা গৈছে যে নম্বৰ প্ৰাপ্তিৰ এক ধামখুমীয়া এনেকুৱা শিক্ষাৰ পৰিৱেশ কিছু পৰিমাণে বিনষ্ট হোৱা দেখা গৈছে। আৰু এনে ক্ষেত্ৰত আমাৰ অভিভাৱক অভিভাৱকসকলো কিছু পৰিমাণে দায়ী বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে ল'ৰা ছোৱালীক কেৱল নম্বৰ প্ৰাপ্তিৰ কাৰণে এনেকুৱা এটা মেণ্টেল প্ৰেছাৰ দিয়ে, যাৰ ফলত ল'ৰা ছোৱালীয়ে অকল ভাবে যে নম্বৰ প্ৰাপ্তি কৰাটোৱেই তেওঁলোকৰ শিক্ষাৰ মূল উদ্দেশ্য। আৰু এই সন্দৰ্ভত ক'ব লাগিব যে কিছু ব্যক্তিগত খণ্ডৰ কিছুমান মালিকে শিক্ষা লাভ কৰাৰ নিচিনা এক পবিত্ৰ বৃত্তিক এক টকা ঘটাৰ পেছাত পৰিণত কৰিছে। কিন্তু এগৰাকী অধ্যয়নৰত ছাত্ৰী হিচাপে মই ক'ব বিচাৰিছোঁ যে হয়, numbers are very important today because the world is a competitive place right now. কিন্তু সেইটো আমাৰ মেইন এইম হ'ব নালাগে। জ্ঞান প্ৰাপ্তিয়ে শিক্ষাৰ মূল উদ্দেশ্য হ'ব লাগে। আৰু জ্ঞান প্ৰাপ্তি নকৰিলে আমি ভৱিষ্যত জীৱনত বহুতো প্ৰব্লেম ফেচ কৰিব লগা হয়। নম্বৰৰ তালিকাখন পূৰ্ণ কৰিবই লাগিব, কিন্তু তাৰ লগতে যদি আমি জ্ঞান প্ৰাপ্তিৰ অলংকাৰ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহে নম্বৰৰ তালিকাখন সোণত সুৱগা চৰিব। যিহেতু বিশেষকৈ তোমালোকৰ কাৰণে কিছু কথা ক'বৰ কাৰণে কোৱা হৈছে, আৰু যিহেতু মোক কোৱা হৈছে যে তোমালোকৰ যাতে পৰীক্ষাত কিছু উপকৃত হোৱাকৈ মই কিছু কথা ক'ব পাৰোঁ, সেইবাবে মই আজি তোমালোকক উদ্দেশ্যে কিছু কথা কম নিজৰ অভিজ্ঞতাৰ পৰা। পোনপ্ৰথমতে ক'ব বিচাৰিছোঁ যে এটা ট্ৰেণ্ড হৈছে যে ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীয়ে যি পঢ়ায় সেইখিনি মনোযোগ দি নুশুনে, আৰু পিছত ভাবে যে ব্যক্তিগতভাৱে যিকোনো আজিকালি ইউটিউব থাকে, ইউটিউবৰ পৰা বা ব্যক্তিগত যিকোনো শিক্ষক শিক্ষয়িত্ৰীৰ পৰা তেওঁলোকে শিকি ল'ব। এটা ভুল ধাৰণা, কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াতে তেওঁলোকৰ নিজৰ নিজৰ বিষয়ত অভিজ্ঞ, আৰু তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকৰ ফালৰ পৰা জ্ঞান তোমালোকক দিবৰ কাৰণে চেষ্টা কৰে। গতিকে তোমালোকৰ প্ৰথম এইটো অভ্যাস গঢ়ি তুলিব লাগিব যে শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত যি কয় সেইটো মনোযোগেৰে শুনিবা, আৰু মনোযোগেৰে শুনাটোৱে যথেষ্ট নহয়, নোট কৰি ল'বৰ কাৰণে শিকিব লাগিব। কাৰণ কেতিয়াবা কি হয়, আমি বহুত মনোযোগেৰে ক্লাছত কথাখিনি শুনিলোঁ, লিখিব পাহৰি গ'লোঁ, আৰু ঘৰত যাই ক্লাছত কি পঢ়ালে পাহৰি গ'লোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।